নমস্কাৰ বিগ ব্ৰেকিং ষ্টুডিঅ'ত মই ৰশ্মিতা বৰপেটাৰ ভেল্লা বজাৰত ভয়ংকৰ বিস্ফোৰণ এখন ব্ৰইলাৰ দোকানত থকা চিলিণ্ডাৰত বিস্ফোৰণৰ পিছতে বজাৰত ভয়াবহ অগ্নিকাণ্ড জুইত ভস্মীভূত হৈছে প্ৰায় 6খনকৈ দোকান বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত ব্ৰইলাৰ ব্যৱসায়ী বাবুল আলী আৰু ফচিয়ৰ আলী বাবুল আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আহত দুয়োজনকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কোনোমতেহে প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম অগ্নিনিৰ্বাপক বাহিনী ঘটনা কেন্দ্ৰ কৰি ভেল্লা অঞ্চলত তীব্ৰ চাঞ্চল্য পুনৰ জনাইছো ভয়ংকৰ বিস্ফোৰণ কাণ্ড সংঘটিত হৈছে বৰপেটাৰ ভেল্লা বজাৰত এখন ব্ৰইলাৰ দোকানত থকা চিলিণ্ডাৰৰ বিস্ফোৰণৰ পিছতে বজাৰত লাগে জুইত প্ৰায় 6খনকৈ দোকান ভস্মীভূত হৈছে বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈছে ব্ৰইলাৰ ব্যৱসায়ী বাবুল আলী আৰু ফচিয়ৰ বাবুল আলীৰ অৱস্থা সংকটজনক দৃশ্য দেখুৱাইছো এনেধৰণে এখন বজাৰত জুইৰ সূত্ৰপাত হৈছিল 6খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আহত হৈছে দুজনকৈ ব্যৱসায়ী ব্ৰইলাৰ ব্যৱসায়ী আহত দুইজনকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে কোনোমতেহে প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনী ভেল্লা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই অগ্নিকাণ্ডৰ ফলত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'লা ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল দোকান পোহাৰ 6খনকৈ দোকান ইতিমধ্যে ভস্মীভূত হৈছে ব্ৰইলাৰ দোকানৰ পৰা এই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে আৰু দেখুৱাইছো এই দৃশ্য এনেধৰণে 6খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এখন ব্ৰইলাৰ দোকানত থকা বিস্ফোৰণ হৈছে য'ত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু কাষৰৰ 6খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে দুজনকৈ ব্যৱসায়ী ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে আহত ব্যৱসায়ী বাবুল আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে বাবুল আলী সংকটজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে আৰু আন এগৰাকী ব্যৱসায়ীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে চিলিণ্ডাৰ মানে বিস্ফোৰণ হৈ তেনেকৈ লাগিল আৰু যাৰ কাৰণে দুজন লোক খাদ্যতে মানে আঘাতপ্ৰাপ্ত হৈছে এজনৰ অৱস্থা একদম সংকটজনক তাৰমানে তাক আমি মানে ভেল্লা ৰাইজে তাৰমানে গাড়ীৰে মানে মেডিকেললৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সম্প্ৰতি তাৰমানে ডেঞ্জাৰ মানে হেৰিত আছে আৰু তাৰমানে এতিয়া তিনিখনকৈ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি আমাৰ জুই নুমাৰ চেষ্টা চলি আছে যদিও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই জুই নিষ্কাশন কৰিব পৰা নাই আৰু চেষ্টা লাগি আছে আৰু গাড়ীবিলাক মানে আমাৰ আহোঁতে দেৰি হৈছে যদিও যথেষ্ট কিন্তু আমাৰ গাঁৱৰ মানুহে তাৰমানে যথেষ্ট সহায় কৰিছে তাৰমানে পানী বাল্টি পানী আনি পেলাই নহ'লেতো আজি গোটেই ভেল্লাখন তাৰমানে জ্বলি গেলা হৈ তাৰমানে তাৰ পৰা গোটেই ৰাইজৰ সহযোগিতাত আজি 2খন বা 3খন দোকানতে জুইটো সীমাবদ্ধ থাকিল তাৰমানে আৰু যদি স্থানীয় ৰাইজে যদি ওলাই আহি যদি তাৰমানে জুই নুমাত মানে সহযোগ নকৰিলে হয় তেতিয়াহ'লে আজি তাৰমানে বহুত মানুহৰ মানে প্ৰাণ যোৱাৰ শংকা মানে নথকা নহয় তাৰমানে দোকান কিয় দোকান আছিল কি দোকান আছিল এইটো ব্ৰইলাৰৰ মুৰ্গী মানে যি কাটে তাৰমানে এই ব্ৰইলাৰৰ দোকান আছিলে মুৰ্গী এই কৰা তাত হয়তো চিলিণ্ডাৰ আছিলে তাৰমানে এই মানে মুৰ্গী মানে পুৰাকৈ মানে পাখি চাকি মানে চাফা কৰাৰ কাৰণে তাত মানে চিলিণ্ডাৰ ব্ৰাছ এই জুই সংঘটিতটো হয় আমাৰ স্থানীয় গাঁৱৰে ব্যক্তি তাৰমানে দোকানৰ গৰাকীজন আছিল তেওঁৰ ঘূৰিতে চিলিণ্ডাৰ ব্ৰাছ হৈ তেওঁ সম্পূৰ্ণৰূপে মানে জ্বলি যায় তাৰমানে তেওঁৰ অৱস্থা একদম সংকটজনক ফোনত অধিক জনাব নিৰঞ্জন আছে নিৰঞ্জন এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা য'ত আচলতে চিলিণ্ডাৰ বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছে গতিকে কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে ক্ষয়ক্ষতিৰ পৰিমাণ কি আচলতে চাওক তাত এখন ব্ৰইলাৰৰ মুৰ্গীৰ যিখন মানে দোকান আছিল সেই দোকানখনত আজিকালি যিহেতুকে কিছুমান টেকনলজি হৈছে যে পাখি চাখি গুচোৱাৰ কাৰণে বা আদিৰ পাখি গুচোৱাৰ কাৰণে কিছুমান চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয় হিট দিয়া হয় সেইকাৰণে সেই সূত্ৰে তাত চিলিণ্ডাৰ আছিল আৰু চিলিণ্ডাৰ বিস্ফোৰণ হৈ দিনৰ ভাগতে আজি ৰাতিপুৱাৰ ভাগত অগ্নিকাণ্ড সংঘটিত হয় আৰু তাৰ যি ওচৰত কিছু প্ৰায় 6খন দোকান ভস্মীভূত হয় দোকান সৰু কিছুমান দোকান আছিল তাৰ চাইকেলৰ দোকান আদি এনেধৰণৰ কিছুমান দোকান আছিল আৰু ক্ষয়ক্ষতি যথেষ্ট হৈছে কাৰণ যিবিলাক দোকানী আছিল দোকানী সকলো সাধাৰণ দোকানী আছিল আৰু তেওঁলোকৰ ক্ষয়ক্ষতি যথেষ্ট হৈছে হয় নিৰঞ্জন যেহেতু দেওবাৰৰ দিন আজি গতিকে বজাৰ কৰিবলৈ হয়তো যথেষ্ট লোকৰ আগমন হৈছিল নিশ্চয়কৈ এইটো এটা চৌক অঞ্চল বজাৰৰ মানে ভেল্লা বজাৰ বুলি কোৱা হয় ভেল্লা বজাৰৰ একদম মেইন চৌক আৰু সেই চৌকটোতে দোকানৰ মানে মেইন চৌকতে দোকান গতিকে যথেষ্ট লোক হয় তাত ৰাতিপুৱাৰ ভাগতে লোকসকল আহে মুৰ্গী কিনিবলৈ আহে বা আন
বজাৰ সমাৰ কৰিবলৈ আহে যিহেতু গাঁও অঞ্চল যদিও তাত যথেষ্ট লোক সমাগত হয় কিন্তু সৌভাগ্যৰ বিষয় মানুহখিনি তৎপৰ হৈছিল আৰু তেওঁলোকে প্ৰথমতে যেতিয়া জুই লাগিছিল এই জুই লগাৰ সময়তে নুমুৱাৰ ব্যৱস্থা কৰিছিল যিয়ে যেনে ধৰণে পাৰে তেওঁলোকে সহায় কৰিছে আৰু তাৰ কাৰণে জুই নিৰ্বাপিত হোৱাত যথেষ্ট সহায় হৈছে আহতসকলৰ অৱস্থা কেনেকুৱা এতিয়া আহতসকল সংকটজনক এজন অলপ সংকটজনক অৱস্থাত আছে কাৰণ যিজন দোকানী আছিল এই দোকানীজনৰ গাতে তেখেতৰ জুই প্ৰভাৱিত হৈছে আৰু তেওঁ এতিয়া সংকটজনক অৱস্থাত আছে আৰু তেওঁৰ মেডিকেলত বৰপেটা মেডিকেল কলেজত তেওঁৰ চিকিৎসা অব্যাহত আছে হয় ধন্যবাদ নিৰঞ্জন আপোনালৈ আৰু এনেধৰণে এখন ব্ৰইলাৰ দোকানত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অগ্নিকাণ্ডৰ সংঘটিত হৈছে য'ত 6খনকৈ দোকান ভস্মীভূত হোৱাৰ খবৰ আহি পৰিছে ভেল্লা বজাৰ যিটো বৰপেটাৰ মেইন চক তাতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল য'ত 6খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে গতিকে ইতিমধ্যে বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু 3খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ জৰিয়তে জুই নিৰ্বাপন কৰা হৈছে ইফালে ডুমডুমাৰ দৈনিক বজাৰতো বিধ্বংসী অগ্নিকাণ্ড বিধ্বংসী জুইত ভস্মীভূত হ'ল প্ৰায় 6খনকৈ দোকান অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে নিয়ন্ত্ৰণ কৰে জুই আতংকিত হৈ পৰিছে ৰাইজ বিধ্বংসী অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি জাহ হ'ল বৰ্তমানলৈকে পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ ডুমডুমাতো আন এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল দৈনিক বজাৰত এই বিধ্বংসী জুইত ভস্মীভূত হ'ল প্ৰায় 6খনকৈ দোকান অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে নিয়ন্ত্ৰণ কৰে জুই আতংকিত হৈ পৰিছে ৰাইজ বিধ্বংসী অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি জাহ গ'ল বৰ্তমানলৈকে পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ জুই নিৰ্বাপন কৰা হৈছে অগ্নি নিৰ্বাপন কৰা হৈছে যদিও যথেষ্ট লোকৰ তাত উপস্থিতি দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দোকানকেইখনৰ যি গৰাকী আছিল বা স্বত্বাধিকাৰী আছিল তেওঁলোক এনেদৰে কাণ্ডত ভুগি পৰিছে প্ৰায় 6খনকৈ দোকান সম্পূৰ্ণ ভস্মীভূত হৈছে কেইবা কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ খবৰ হয় ৰাতিপুৱা 6টামান বজাত আমি চাবলৈ পালোঁ মই অলপ কয়লা পানী পালে গৈছিলোঁ মোৰ মায়ে ফোন কৰি ক'লে তাত জুই লাগিছে বুলি ক'ত লাগিছে বুলি ক'লোঁ ডেলিভাৰত লাগিছে চাইছোঁ আহি কিনে চৌধুৰী ব্ৰাদাৰ্ছত পূৰা জুই ডাঙৰকৈ জুই লাগি আছে ডাঙৰকৈ জুই লাগি আছিলে আৰু জুই লগাৰ পিছত কি হ'ল গোটেই বাৰী আপোনাৰ 4-5খনমান দোকান শেষ কৰি দিলে গৈ আছিলোঁ ফটককৈ শুনিছোঁ জুই লগা বুলি সোনকালে আহিলোঁ আহি পেলাই এইফালে চাবলৈ সময় নাই নিজৰ দোকান খালী কৰিবলগীয়া হ'ল ন সেইটো কাৰণে এইটো চৌধুৰী বজাৰত লাগিছে এনেকুৱা লাগিছে এইটো ছিজনত ফটকা বিক্ৰী কৰে না ফটকাটো পাছতে ফুটিছে আগতো জুয়ে লাগিছে এইটো মোৰ হিচাপতো ইলেক্ট্ৰিক পৰা লগা বুলি গম পাওঁ মই কাৰণ কি ফটকা নহ'লে আগত ফটকা ফুটা নাই 1 ঘণ্টামান পাছৰ পৰা ফটকা ফুটিছে দমকল আহিছে পানীয়ে শেষ হৈ গ'ল পানী 2-3টা দমকল আহি গ'ল পানী শেষ হৈ গ'ল অলপ আছে ওপৰতো আগ লাগি আছে আৰু পানী 2-3টা দমকল আহিলে এতিয়া পানী এতিয়া শেষ হৈ গ'ল আহিলে মতলব শেষ হ'ব পাৰে এখন দোকানটো 5টা-6টা দোকান জ্বলিলে ওপৰ গোদাম যে 2-3খন জ্বলি গ'ল বজাৰ দোকান মোৰ এইটো বজাৰ দোকান তলত আছে তাৰ ওপৰত পুৰা আগ জ্বলি আছে এতিয়া দমকল নাই প্ৰথম প্ৰভু চৌধুৰী দোকান জুই লাগিছে ওপৰত বিল্ডিঙত ওপৰত লাগিছে আৰু তাৰপিছত আগটো বাঢ়ি গ'ল দমকল আহোঁতে পুৰা ফটকা ফুটিছে পুৰা মানে আগটো মানে জুইটো বহুত ভয়ংকৰ জুই লাগিছে মানুহ তাত ৰখিব নোৱাৰে আৰু এয়া 7খনকৈ দোকান 6খন নহয় 7খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ডুমডুমাটো অনুৰূপ এটা অগ্নিকাণ্ডৰ ঘটনা য'ত বিধ্বংসী অগ্নিকাণ্ডত
প্ৰায় 6খনকৈ দোকান ভস্মীভূত হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ এখন বাহনে ইতিমধ্যে জুই নিয়ন্ত্ৰণ কৰিছে কাৰণ যদি স্পষ্ট হোৱা নাই কিন্তু এই বিধ্বংসী অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি জাক হৈছে ফলে গোলাঘাটৰ ৰহস্যজনক অৱস্থাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ মকৰং চাহ বাগিচাত উদ্ধাৰ কৰা হৈছে নিখোজ ছাত্ৰৰ মৃতদেহ জাবৰ সংৰক্ষণ গৃহত ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য মৃতদেহটো লুনপুৰীয়া গাঁৱৰ অচিন্ত ৰাজখোৱাৰ ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিল অচিন্ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল অচিন্ত 3 দিন পূৰ্বে হোষ্টেলৰ পৰা ঘৰলৈ আহিছিল ছাত্ৰজন শনিবাৰৰ পৰাই নিখোজ হৈ আছিল অচিন্ত ৰাজখোৱা ঘটনাস্থলীত উপস্থিত ঘিলাধাৰী আৰক্ষী ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত জাবৰৰ দমৰ মাজত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য আৰু এনেদৰে কান্দোলন ভাঙি পৰিছে ছাত্ৰগৰাকীৰ মাতৃ গোলাঘাটৰ এই ঘটনা ৰহস্যজনক অৱস্থাত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে জাবৰ সংৰক্ষণ গৃহত ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বিৰাজ কৰিছে অচিন্ত ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে ছাত্ৰজনক আৰু ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ আছিল অচিন্ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল অচিন্ত আৰু প্ৰায় 3 দিনৰ পূৰ্বে হোষ্টেলৰ পৰা ঘৰলৈ আহিছিল ছাত্ৰজন শনিবাৰৰ পৰাই নিখোজ হৈ আছিল অচিন্ত ৰাজখোৱা ইতিমধ্যে ঘিলাধাৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হয় সব খুব মৰ্মান্তিক এটা দুৰ্ঘটনা আজি ৰাতিপুৱা মকৰং যি ৰাজহুৱা ডাষ্টবিন আছিলে তাত তেওঁ মৃতদেহটো উদ্ধাৰ হৈছে আৰু ল'ৰাজন মোৰ নিজৰ ভতিজা হয় অচিন্ত ৰাজখোৱা তেওঁ ফকাটিং জুনিয়ৰ কলেজত পাঠদান কৰি আছে এটা মূল কথাটো হৈছে যে এজন 18-19 বছৰীয়া ল'ৰা আজি ৰাতি পৰ্যন্ত এইফালে আহি কিদৰে ইয়াত আজি মৃতদেহ উদ্ধাৰ হৈছে এইবিলাক মানে বহুত প্ৰশ্ন আমাৰ মনলৈ উত্থাপন হৈছে আমাৰ মনত কিন্তু এতিয়া আমাৰ পুলিচ প্ৰশাসনে এটা ইয়াৰ উচিত তদন্ত কৰিব লাগে যে ল'ৰাজনৰ বন্ধু বান্ধৱক এটা তদন্ত কৰি আৰু তেওঁ যি ফোন ডিটেইলছত কাৰ লগত কি কথা পাতিছিলে সেইবিলাক সকলোবোৰ তথ্য উলিয়াই যিসকল দোষী তেওঁলোকক কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ঢলপতে গহপুৰৰ হেলেমৰ বুৰৈ ঘাটত এক চাঞ্চল্যকৰ ঘটনা প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলা গাড়ীত উঠাই অপহৰণ পুৱা প্ৰায় 4:30 বজাত মহিলাগৰাকীক এখন বাহনত উঠাই নিয়ে দুৰ্বৃত্তই পাছত মহিলাগৰাকীক দলটো এৰি থৈ যায় বিশ্বনাথ চাৰিআলিৰ হালধীয়া বাৰীত হেলেম আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে মহিলাগৰাকী আৰু গতাই দিয়া হৈছে পৰিয়ালক 4জনকৈ অচিনাকি যুৱকে বলপূৰ্বকভাৱে উঠাই নিছিল মহিলাগৰাকী কৰিব গৈছিলোঁ গাড়ীখন আহিলে গাড়ীখন ৰখাৰ পাছত মানে তাইক পটককৈ ধৰাৰ পাছত মই মানে মোকো হেৰি কৰিছিলে মইতো আৰু মানে দৌৰি আহিলোঁ তাৰপাছত মই মানে চিঞৰ বাখৰ কৰিলোঁ গাড়ীটো মানে বগাকৈ আছিলে মই দেখা মতে 2জন আছিলে সময়টো 4:30 হৈছিলে এইটো আমাৰ বুঢ়াইঘাট চেণ্টাৰৰ ওচৰত আমাৰ ইয়াৰে 2জনী মাইকী মানুহ ৰাতিপুৱা প্ৰায় 4:25 মানত ৰাস্তাত মৰ্ণিং ৱাক কৰিব ওলাওঁতে ৰাতিপুৱা সৰু বিলাতী এটা গাড়ীয়ে 2জনক গাড়ীত উঠাই ল'ব বিচাৰিলে তাৰে ভিতৰত এজনক গাড়ীত উঠাই লৈ গ'ল এতিয়া আমি ওচৰ আমাৰ থানা ফোন কৰি ছাৰ আহি এতিয়া চাৰিআলি ফালে তেখেতক লৈ গৈছিলে এতিয়া চাৰিআলিত ক'ৰবাত এৰি দিছে বুলি আমি গম পাইছোঁ এতিয়া ৰাইজ চব ওলাইছে আমাৰ এতিয়া ভয় হৈ গ'ল যে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব ওলাওঁতে বিলাতী ছোৱালী বিশেষকৈ সুৰক্ষিত নোহোৱা হৈ গ'ল আৰু এইখিনি মুঠৰ পলাশ ফুকন আছে আমাৰ সৈতে পোনপটীয়াকৈ গহপুৰৰ পৰা পলাশ এটা ভয়ংকৰ কাণ্ড য'ত প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলাক অপহৰণ কৰি নিয়া এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে কি আহিছে সবিশেষ খবৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু মহিলাগৰাকীক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে নেকি নিশ্চিতভাৱে চাওক ৰশ্মিতা ভাবিবলৈ গ'লে এক আচৰিত ঘটনা আৰু যি স্থানৰ পৰা উঠাই নিছিল গাড়ীখনত সেই স্থানতে মই উপস্থিত আছো এইটো স্থান আৰু যিহেতু পুৱা 4:30 বজাত প্ৰাতঃ ভ্ৰমণৰ বাবে আহিছিল এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দুগৰাকী মহিলা আৰু তাৰে এগৰাকী মহিলাক জোৰ জবজ এখন বগা বাহনত উঠাই নিবলৈ চেষ্টা কৰিলে আৰু উঠাই লৈ গ'ল এগৰাকীক তাৰ পাছত বিশ্বনাথ চাৰিআলি হালধিবাৰী বুলি এটা অঞ্চল আছে তাতে তেওঁক এৰি থৈ যায় এই স্থান
স্থানতে আচলতে জোৰ জবজ কৰি মহিলাগৰাকীক উঠাই লৈ গৈছিল। স্থানীয় যথেষ্ট ব্যক্তি আছে, ঘটনা আচলতে আচৰিত। কি ক'ব গোটেই ঘটনাটোৰ বিষয়ে কি ক'ব? ৰাতিপুৱা আমাৰ গাঁৱৰ দুজনী মহিলা মৰ্ণিং ৱাক কৰিবলৈ ওলাইছিলে। ৰাতিপুৱা 4:30 মান বজাত ইহঁতে মৰ্ণিং ৱাক কৰিব যাওঁতে বুৰেঘাট চেণ্টাৰটো জাষ্ট ক্ৰছ কৰিছিলে। সেইটো সময়ত পিছৰ পৰা এটা বলেৰো বাহন বা কেনেকুৱা কিবা এটা বগা ৰঙৰ বাহন এটা আহিছে। এই স্পষ্টকৈ চিটত ওলোৱা নাই বাৰু। ইহঁতে যাওঁতে দুজনীৰ ভিতৰত এজনীক জোৰ জবৰদস্তি সোমাই লৈ গ'ল মুখত কাপোৰ বান্ধি। তাৰপিছত এজনী মানে জোৰ জবৰদস্তি তাৰ পৰা পলালে, বাগৰি তলফালে নামি গ'ল। এইজনী বাচি গ'ল, এইজনী উঠাই লৈ গ'ল আৰু লৈ গৈ পিনে ইয়াৰ পৰা হালধিবাৰীত পেলাই থৈ গ'ল বুলি আমি গম পাইছোঁ। কোনে নিয়া বুলি সন্দেহ কৰে? এইটো বিশেষ সম্প্ৰদায়ৰ লোক বুলি আনুমানিত কৰা হৈছে। বিশেষ সম্প্ৰদায় মানে কি ক'ব বিচাৰিছে? বিশেষ সম্প্ৰদায় মানে এতিয়া যিটো বৰ্তমানৰ পৰিস্থিতি চলি আছে সেইটো সময়তে কিবা এটা মানে আনুমানিক কৰা হৈছে। কি ক'ব দাদা, আপুনিও অঞ্চলবাসী? দুখ লগা কথা। আমাৰ এই অঞ্চল শান্তিপ্ৰিয় অঞ্চল। আজিলৈকে আমি এনেকুৱা ঘটনা শুনাই নাছিলোঁ। তো আজি যিটো আমি ঘটনা শুনিলোঁ, আমি আচৰিত হৈছোঁ, আমি মৰ্মাহত হৈছোঁ, আমি দুখিত হৈছোঁ যে আমাৰ নাৰী সুৰক্ষিত নহয়। তা এই বুৰৈঘাট অঞ্চলত এনেকুৱা এটা ঘটনা ঘটিব পাইছে, ক'ৰ পৰা তেওঁলোক আহিছে আৰু আমি হয়তো এনেকুৱা তেওঁলোক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হ'ব পাৰে। গাড়ী কেইজনীয়া দল আহিছিলে? তেওঁলোকৰ পৰা আমি যে শুনিছিলোঁ 4-5জনীয়া দল এটা আছিলে, 4-5জনীয়া দল আছিলে। তো এতিয়া ধৰক যিসকলে কৰিছে তেওঁ কাৰোবাৰ সন্তান হ'ব, নিজৰ সন্তান যে কোন পথত গৈছে অভিভাৱকে কিন্তু ভাবিবৰ হ'ল। আপুনিও গোটেই ঘটনাটো জানে, পুলিচৰ লগত আপুনি সহযোগ কৰি আছে, গোটেই কি হৈছে শেহতীয়াকৈ কি হৈছে? মই ইয়াৰ ভিডিপি ছেক্ৰেটাৰী। মোক ইয়াৰ হোৱাৰ পিছত মোৰ স্থানীয় এজনে ফোন কৰিলে। ফোন কৰি মই ইয়াত আহিলোঁ, ছাৰহঁতকো ফোন কৰিলোঁ, ছাৰক। তাৰপৰা আহি চালোঁ যে গম পালোঁ যে ইয়াত ৰাতিপুৱা 4:25 এতিয়া বৰ্তমান কি পৰ্যায়ত আছে? আৰক্ষীয়ে কি তদন্ত কৰিছে? এতিয়া তেখেতক পাই মেলি লৈ মেডিকেল কৰাই লৈ এতিয়া ঘৰত আছে তেখেতে। অৱস্থাটো এতিয়া অলপ বেয়াই আছে, আঁঠুত দুখ পাইছে, হাতত দুখ পাইছে, অলপ মূৰতো অলপ দুখ পালে। তেখেতে গাড়ীৰ পৰা পেলাই দিছিল নেকি? তেওঁ কোৱা মতে গাড়ীৰ পৰা শ্ল' কৰি অলপ পেলাই দিছে বুলি গম পাইছে। আৰক্ষীয়ে বহুত চাৰিআলিতো নাকা লগালে আৰু চবফালে ফোন কৰি মেলি আৰক্ষীয়ে ছোৱালীটোক ধৰিবলৈ সক্ষম হৈছে। পুনৰ কথা পাতিম আপোনাৰ লগত। ৰশ্মিতা, এইখিনিতে কৈ থওঁ, আৰক্ষীৰ লগতো আমি যোগাযোগ কৰিছিলোঁ, আৰক্ষীৰ লগত কথা পাতিছিলোঁ যে গাড়ীখন ধৰিবলৈ সক্ষম হৈছে নাই। তেতিয়া আৰক্ষীয়ে জনাইছিল যে যি মহিলা কেইগৰাকী আছে তেওঁলোকে ডেছক্ৰিপশ্যন দিব পাৰিছে মাত্ৰ গাড়ীখনৰ ৰং বগা। সেই ৰঙৰ ভিত্তিত, বগা ৰঙৰ ভিত্তিতে এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। এতিয়া বগা ৰঙৰ কি গাড়ী হ'ব পাৰে? ওচৰ পাজৰ যিসমূহ দোকান আছে তাত CCTV আছে, CCTV ফুটেজ সংগ্ৰহ কৰিবলৈ তেওঁলোকে আৰক্ষীয়ে চেষ্টা কৰি আছে আৰু তেওঁলোকে আশ্বাস দিছে যে আজিৰ দিনটোৰ ভিতৰতে আচলতে মহিলাগৰাকী কিহৰ বাবে উঠাই নিয়া হ'ল? তেওঁৰ আচলতে বা গাড়ীত থকা অৱস্থাত কি ভাষাত কথা পাতিছিল লোককেইজনে বা তেওঁৰ কোনো অলংকাৰ পাতি তেওঁলোকে তেনেধৰণে লুট কৰি লৈ গৈছে নেকি? তেনেধৰণৰ কিবা ঘটনা হ'ব পাৰে নেকি? সেই বিষয়ে আমি সেই বিষয়ে আমি কথা পাতিম। যিহেতু ছেক্ৰেটাৰী আচলতে এই যেতিয়া পুৱা উঠাই লৈ গ'ল, কিহৰ কাৰণে উঠাই নিলে বুলি ভাবে বা উঠাই লৈ যাওঁতে তেওঁৰ যি অলংকাৰ পাতি বা মহিলা মানুহ বুলি ক'লে অলংকাৰ থাকেই, গতিকে তেনেকুৱা কিবা কৰিছে নেকি? আমি এতিয়া সন্দেহ কৰিছিলোঁ যে অলংকাৰৰ কাৰণে উঠাই লৈ গৈছে বুলি আমি সন্দেহ কৰিছিলোঁ। পিছত এতিয়া পুৱাৰ ভাগত অলংকাৰো পৰিধান কৰা নাছিলে, সেইকাৰণে বা ৰাস্তাতে এৰি দিলে নে সেইটো আমি এতিয়া বিশেষকৈ ক'ব নোৱাৰো। এতিয়া আৰক্ষীয়ে তদন্ত চলাই আছে। কি ভাষাত কথা পাতিছিলে এই বিষয়ে সুধিছিল নেকি মহিলাগৰাকীক? যে গাড়ীত যেতিয়া উঠাই নিছিলে কি ভাষাত বা কেনেকুৱা মানুহ আছিল? এইটো মহিলাগৰাকীৰ বিশেষ হৈছে আনুমানিক তাই কৈছে মানে কথাটো। এতিয়া সঠিককৈ গম পোৱা নাই, বিশেষ সম্প্ৰদায় বুলিয়ে কৈছে। যিটো লেংগুৱেজ কথা পাতিছিলে প্ৰায় ল'ৰাকেইটা 25 পৰা 30 বছৰ ভিতৰৰ ল'ৰাকেইটা বুলি তেখেতে জানিব দিছে। প্ৰায় 4জন মান আছিলে বুলি ক'লে তেখেতে। এই ল'ৰাখিনি দেখিলে এতিয়া পুলিচে যদি তেওঁলোকক ধৰে এই মহিলাগৰাকীয়ে চিনি পাব চাগে? এতিয়া তেখেতে এতিয়া মেণ্টেলি বহুত হাৰাচমেণ্ট পাই আছে। এতিয়া তেখেতে ফটকেটো এতিয়া ক'ব পাৰিব নোৱাৰিব। তেখেতৰ লগত এতিয়া ময়ো কণ্টেক্ট কৰিব পৰা নাই। লগৰ মহিলাগৰাকীয়ে কি কৈছে? লগৰ মহিলাগৰাকীৰ পৰাই সুধিছোঁ যে 25 পৰা 30 বছৰৰ ভিতৰৰ ল'ৰা আছিলে বুলি ক'লে তেখেতে। তেখেতে কোৱা মতে, দাদাই কোৱা মতে বিশেষ সম্প্ৰদায়ৰ লোক আছিলে বুলি ক'লে। আৰু আমি শুনা মতে বিলাসী বায়ন আমাৰ মতে আৰু CCTV
মতে চুইফ্ট হ'ব লাগে নহ'লে আপোনাৰ পাঞ্চ হ'ব লাগে বগা ৰঙৰ হয় বগা ৰঙৰ এতিয়া আৰক্ষীয়ে ক্লু আৰক্ষীয়ে এতিয়া তদন্ত চলাই আছে আৰক্ষীয়ে কোৱা মতে প্ৰায় 24 ঘণ্টাৰ ভিতৰত আমাক এই তদন্তটো আমাক কৰি দিব বুলি কৈছে পলাশ ধন্যবাদ আপোনালৈ আৰু এনেধৰণে প্ৰাতঃ ভৱনলৈ যোৱা এগৰাকী মহিলাক 4জনীয়া দুৰ্বৃত্তই এনেদৰে উঠাই লৈ গৈছিল এখন বগা ৰঙৰ বাহনত আৰু আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আৰু কিছু দূৰ যোৱাৰ পিছত মহিলাগৰাকীক সেই গাড়ীৰ পৰা পেলাই দিয়া বুলি কোৱা হৈছে আৰু বৰ্তমান মহিলাগৰাকী কিছু আঘাত পোৱা পাইছে আৰু সমান্তৰালভাৱে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যে মহিলাগৰাকী কি কাৰণে তেওঁলোকে বলপূৰ্বকভাৱে উঠাই লৈ গৈছিল আৰু কোন ইয়াত জড়িত হৈ আছিল সেয়া নিশ্চয়কৈ আৰক্ষীৰ অনুসন্ধানত আহিব পোহৰলৈ আৰু এনেকুৱা সমস্যা বাতৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ